Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 10th মাৰ্চৰ নিউজপেপাৰ এনালাইচিছ। গতিকে চাওঁ আহক যে 10th মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSCৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আজি আমি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজি ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে কনভাৰচেশ্যন উইথ ইৰাণ টু কণ্টিনিউ, জয়শংকৰ। এই আৰ্টিকলটোৰ মেইন থিমটো হৈছে যে এতিয়া ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে, সেই কনফ্লিক্টটো লৈ পেলাই ইণ্ডিয়াৰ যি প্ৰেগমেটিক নিউট্ৰেলিটি আছে, মানে ইণ্ডিয়াৰ পজিশ্যনটো কি হৈ আছে, নিউট্ৰেল হৈ আছে, কোনো এখন দেশৰ হৈ পেলাই মাত মতা নাই, সেই কথাটো এই আৰ্টিকলটোত দেখুওৱা হৈছে। ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে ইভাকুৱেশ্যন এণ্ড ছেফটি। এতিয়া গভমেণ্টে কি কৰিছে, যিখিনি কনফ্লিক্ট জোন আছে সেই কনফ্লিক্ট জোনত আমাৰ ইণ্ডিয়ান আছে, প্ৰায় 60,000 ইণ্ডিয়ান আছে। সেই ইণ্ডিয়ানখিনিক ইভাকুৱেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে বুলি কৈছে যাতে তেওঁলোকক প্ৰটেক্ট কৰিব পাৰি। এইটোৱে কি দেখুৱাইছে যে আমাৰ ফৰেন পলিচিত এটা ডায়েছপৰাৰ ৰোল আছে, সেই কথাটো দেখুৱাইছে। নেক্সট পইণ্টটো হৈছে এনাৰ্জি চিকিউৰিটি। এতিয়া আমাৰ ইণ্ডিয়াখন কি ৱেষ্ট এছিয়াৰ যিমানখিনি অইল আছে তাৰ ওপৰত নিৰ্ভৰশীল। সেইকাৰণে ইণ্ডিয়াৰ যিটো ষ্ট্ৰেট অফ হৰমুজ আছে, ইণ্ডিয়াই সেইটো কি কৰিছে, অপেন হৈ থাকিব লাগে বুলি সেই কথাটোত গুৰুত্ব দিছে। নেক্সট মেৰিটাইম ডিপ্ল'মেচিৰ কথা কোৱা হৈছে যে ইৰাণিয়ান এখন ভেছেল আছে, ভেছেলখনৰ নামটো আইৰিছ লাভন বুলি কয়। সেই লাভনখনক যিটো আমাৰ ইণ্ডিয়াৰ কোচি যিটো ডকত থাকিবলৈ দিছে হিউমেনিটেৰিয়ান এণ্ড ষ্ট্ৰেটেজিক গ্ৰাউণ্ডছৰ কাৰণে। আৰু এইটোৱে কি চিম্বলাইজ কৰিছে যে এই সময়ত ক্ৰাইচিছৰ সময়ত যাতে ইৰাণক আইচলেট কৰা নাই ইণ্ডিয়াই, ডেছপাইট ইউএছৰ প্ৰেছাৰৰ পাছতো যে ইণ্ডিয়াই ইৰাণক আইচলেট কৰা নাই সেই কথাটো দেখুৱাইছে। নেক্সট ইয়াত দেখা হৈছে অপজিশ্যন ক্ৰিটিক। অপজিশ্যনে এইটো কাউণ্টাৰ আৰ্গুমেণ্ট দিছে যে ইমান ৱেষ্ট এছিয়াত ক্ৰাইচিছ হৈ থকাৰ ফলতো ইণ্ডিয়াই যে এবাৰো যে কোনো এখন দেশৰ হৈ যে মাত মতা নাই। আৰু চবতকে ইম্পৰ্টেণ্ট কথাটো কি যে ইণ্ডিয়াই যিটো চাইলেঞ্চ মেইনটেইন কৰি আছে, যিখন IRS ডেনাক যে এটেক কৰাৰ ওপৰত USA যিখন ইৰাণৰ ভেছেল যিখনক এটেক কৰিছিলে সেইখনৰ নাম আছিলে IRS ডেনা, সেইখনক যে এটেক কৰোঁতেও ইণ্ডিয়াই চাইলেঞ্চ মেইনটেইন কৰিলে। তাত অপজিশ্যনে কৈছে যে এইটোৱে আমাৰ ইণ্ডিয়াৰ পজিশ্যনটোক ওপৰত এটা কুৱেশ্যন উত্থাপন কৰে, কম্প্ৰমাইজ কৰে বুলি কৈছে যে ৰিজিয়নেল লিডাৰ হিচাপে ইণ্ডিয়াৰ যিটো ৰোল বা নেট চিকিউৰিটি প্ৰভাইডাৰ হিচাপে ইণ্ডিয়াৰ যিটো ৰোল থাকিব লাগে সেইটোত কি কৰিছে, কম্প্ৰমাইজ কৰিছে বা কুৱেশ্যন উত্থাপন কৰিছে বুলি, প্ৰশ্ন উত্থাপন কৰিছে বুলি অপজিশ্যনে কাউণ্টাৰ আৰ্গুমেণ্ট এটা আগবঢ়াইছে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে 192 বাৰ্ড স্পিচিছ ৰেকৰ্ডেড ইন চাইলেণ্ট ভেলী। এতিয়া আমি প্ৰথমতে চাইলেণ্ট ভেলীৰ কথা জানিব লাগিব। চাইলেণ্ট ভেলী এখন নেশ্যনেল পাৰ্ক হয় আৰু এইটো ক'ত আছে, সেই নেশ্যনেল পাৰ্কখন কেৰালাত আছে। আৰু ই হয় যিখন কেৰালাৰ নীলগিৰি বায়'স্ফিয়াৰ ৰিজাৰ্ভ তাৰ এটা পাৰ্ট হয়। আৰু ইয়াৰ কথা এটা জানিবলগীয়া আছে যে যিটো চাউথ ৱেষ্টাৰ্ণ ঘাট মাউণ্টেইন ৰেইন ফৰেষ্টবিলাক যিবিলাক আছে আৰু ট্ৰপিকেল মইষ্ট এভাৰগ্ৰীণ ফৰেষ্ট আছে ইণ্ডিয়াৰ, তাৰ ই এটা আনডিভাইডেড কি হয়, ট্ৰেক্ট হয় বুলি কৈছে এই চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্কখন। এতিয়া চাওঁ আহক এই আৰ্টিকলটোত কি লিখা আছে। এই আৰ্টিকলটোৰ মেইন থিমটো হৈছে যে যি ডাটা কালেকশ্যন কৰা হৈছে, য'ত আমি পাইছোঁ কি যে 192 বাৰ্ড স্পিচিছ আছে চাইলেণ্ট ভেলীত। সেইটোৱে কি কৰিছে, এটা ক্ৰিটিকেল ইম্পৰ্টেঞ্চৰ কথা কৈছে ডাটা কালেকশ্যনৰ কাৰণে। আৰু সেই ডাটা কালেকশ্যনখিনি আমি কেনেকৈ ইউজ কৰিব পাৰিম, কনজাৰ্ভেশ্যনৰ কাৰণে ইউজ কৰিব পাৰিম।
ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে ডাইভাৰ্চিটি মাইলষ্টন ডাইভাৰ্চিটিটোৱে দেখুওৱা হৈছে অবভিয়াছলি যে 192 যি স্পিচিছ যে ৰেকৰ্ড হৈছে তাৰে 20 স্পিচিছ এণ্ডেমিকো হয় গতিকে সেই পাৰ্কখনৰ এটা বায়'ডাইভাৰ্চিটিত যে এটা ষ্ট্ৰং হোল্ড আছে যে বায়'ডাইভাৰ্চিটি যে হটস্পট হয় সেই কথাটো দেখুওৱা হৈছে নেক্সট পইণ্টটো মেথডলজিকেল ইনোভেশ্যনৰ কথা দেখুওৱা হৈছে যে যিটো এই ষ্টাডি যিটো কৰা হৈছে যি ডকুমেণ্টেশ্যন কৰা হৈছে তাত কেনেকৈ কৰা হৈছে সেইটো কি কভাৰ কৰে 21 ফৰেষ্ট কেম্প কভাৰ কৰে বুলি কৈছে আৰু সেই 21 ফৰেষ্ট কেম্পৰ ভিতৰতে হাই অল্টিটিউড জোনো ইনক্লুড হৈ আছে চিজপাৰাৰ নিচিনা এতিয়া যিহেতু সেই হাই অল্টিটিউড জোনখিনি ইনক্লুড হৈ আছে গতিকে আমি দেখা পাওঁ যে সেই হাই অল্টিটিউড ইক'চিষ্টেমটোত বহুত ডিফাৰেণ্ট স্পেচিছ থাকে ভেলি ফ্ল'ৰতকৈ ভেলি যিমানখিনি স্পেচিছ থাকিব হাই অল্টিটিউডত বহুত বেছি স্পেচিছ পোৱা যায় তাতকৈ নেক্সট ইয়াত ব্ৰিডিং এভিডেন্সৰ কথা দেখুওৱা হৈছে যে ব্ৰিডিং এভিডেন্স হিচাপে ডকুমেণ্ট কৰা হৈছে 11 স্পেচিছক মানে এক্সাম্পল ইয়াত দিয়া হৈছে শ্ৰীলংকা ফ্ৰগ মাউথ সেইটোৱে কি ছাজেষ্ট কৰে যে হেবিটেট যিমানখিনি আছে সেইখিনি মাইগ্ৰেটৰীয়ে নহয় এইটো এটা ট্ৰানজিট পইণ্ট নহয় তাৰমানে আৰু ই কি হয় এটা হেল্ডি সেলফ সাস্টেইনিং ইকোসিস্টেম বুলি কৈছে নেক্সট ইয়াত পইণ্টটো মাইগ্ৰেটৰী পেটাৰ্নটোৰ কথা কৈছে যে এছিয়ান হাউস মাৰ্টিনৰ নিচিনা যে এইবিলাক স্পিচিছ আমি দেখা পাওঁ সেইটোৱে কি হাইলাইট কৰে যে এই যি পাৰ্কখন ইণ্টাৰনেশ্যনেল এটা ৰোল আছে কিহৰ ৰোল আছে এটা ইণ্টাৰনেশ্যনেল মাইগ্ৰেটৰী ফ্লাইৱে হিচাপে এটা ৰোল প্লে কৰে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে India must accelerate linking of education to the real world economy, says Prime Minister. এতিয়া আমি এই ৰিয়েল ৱৰ্ল্ড ইকনমি কি হয় সেই তাৰ কথা অলপ জানিব লাগিব ৰিয়েল ৱৰ্ল্ড ইকনমি মানে হৈছে এটা ইক'চিষ্টেম যিয়ে কি কৰে ভেলু জেনেৰেট কৰে কিহৰ যোগেদি গুডছ ছাৰ্ভিচেছ আৰু ডিজিটেল ইনোভেশ্যনৰ যোগেদি ভেলু জেনেৰেট কৰে কি কৰিবলৈ যে কাৰেণ্ট মাৰ্কেটৰ যিমানখিনি ডিমাণ্ড আছে সেই ডিমাণ্ডখিনি যাতে আমি মিট কৰিব পাৰোঁ তাৰ হেতুৰ প্ৰচেষ্টা এটা কৰা হয় ইয়াৰ যোগেদি এইখিনি যোগেদি গুডছ ছাৰ্ভিচেছ আৰু ডিজিটেল ইনোভেশ্যনৰ যোগেদি এতিয়া আৰ্টিকলটোত কি লিখা হৈছে যে ইণ্ডিয়াৰ যিটো ইকনমিক ফিউচাৰ সেইটো কথা লিখা হৈছে যে আমাৰ যিটো এডুকেশ্যন চিষ্টেম সেইটোক লেবাৰ মাৰ্কেটৰ পৰা আমি ডিচইলিং কৰিব লাগিব মানে আঁতৰাই আনিব লাগিব ইয়াত ফাৰ্ষ্ট পইণ্টটো হৈছে মাৰ্ক এণ্ড এলাই কাৰিকুলা ইয়াত ছাজেষ্ট কৰিছে যে আমাৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচি আছে 2020 সেইটো এটা লিগেল ফ্ৰেমৱৰ্ক হিচাপে আমি ইউজ কৰিব পাৰোঁ য'ত আমি কি শিকাব পাৰোঁ ক্লাছৰুমতে শিকাব পাৰোঁ যে ৰিয়েল ৱৰ্ল্ড ফেক্টৰীত কি লাগে টেক হাবছত কি লাগে এই গোটেইখিনি কনচেপ্ট আমি ক্লাছৰুমতে শিকাব লাগিব নেক্সট ইয়াত পইণ্টটো দিছে যে ফ'কাছ অন ফিউচাৰিষ্টিক টেকনলজিজ এতিয়া যিহেতু AI যুগ টেকনলজিৰ যুগ গতিকে ইয়াত কি কোৱা হৈছে এটা পুশ কৰিবলৈ কোৱা হৈছে AI লৈ অট'মেশ্যন ডিজাইন ড্ৰিভেন যিটো মেনুফেকচাৰিং থাকে সেইবোৰৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে এতিয়া তাৰ জৰিয়তে কি কৰিবলৈ কোৱা হৈছে যে ইণ্ডিয়াই সাৰ্ভিস প্ৰভাইডাৰৰ পৰা যাতে সলিউশন ক্ৰিয়েটৰ হিচাপে নিজকে এষ্টাব্লিছ কৰিব পাৰে সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে নেক্সট ইয়াত পইণ্টটো ইনক্লুচিভিটি ইন ষ্টেমৰ কথা দেখুওৱা হৈছে ইয়াত এটা সিগনিফিকেন্ট পইণ্ট কোৱা হৈছে যে ষ্টেমত আমাৰ যিটো জেণ্ডাৰ পেৰিটি থাকে মানে জেণ্ডাৰৰ এটা গেপ দেখিবলৈ পোৱা যায় সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে ষ্টেমত কি কৰিবলৈ আমাৰ ফিল্ডত বা ষ্টেম ফিল্ডত আমাৰ ওমেন যিমানখিনি আছে সেইখিনিক এডমিশ্যন ল'বলৈ বা এডুকেট কৰিবলৈ এনকাৰেজ কৰিবলৈ কোৱা হৈছে আৰু ই কি হয় ছ'চিয়েল গ'ল নহয় ই এটা ইকনমিক নেচেচিটি হয় যাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ আমাৰ যিমানখিনি পটেঞ্চিয়েল টুল আছে সেইখিনি ডাবল কৰিব পাৰোঁ মানে ওমেনখিনিক আমি যেতিয়া ষ্টেম ফিল্ড ইউজ কৰিম তেতিয়া আমাৰ পটেনশিয়াল কি হৈ যাব ডাবল হৈ যাব নেক্সট ইয়াত পইণ্টটো হৈছে ইণ্ডাষ্ট্ৰি একাডেমিক কোলাবৰেশ্যন ইয়াত এটা কনচেপ্টৰ কথা কোৱা হৈছে ইউনিভাৰ্চিটি টাউনশ্বিপ মডেলটোৰ কথা কোৱা হৈছে সেই কনচেপ্টৰ কথা আৰু সেইটোৱে কি ছাজেষ্ট কৰে যে এডুকেশ্যন যিমানখিনি আমাৰ হ'ব লাগে সেইখিনি ইণ্ডাষ্ট্ৰিয়েল যিটো স্ফিয়াৰ আছে তাৰ ভিতৰতে হ'ব লাগে যাতে ষ্টুডেণ্টে অন জব যিটো এক্সপিৰিয়েঞ্চ সেইটো ক্লাছৰুমতে বা পঢ়ি থকা কালতে ডিগ্ৰী লৈ থকা কালতে সেইটো এক্সপিৰিয়েঞ্চ কৰিব পাৰে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইফ BNS distinguishes between throwing and administering acid RPWD Acts must to Supreme Court
ইয়াত এই আৰ্টিকলটোত আমি BNS আৰু RPWD এক্টৰ কথা জানিব লাগিব প্ৰথমতে BNS ৰ কথা জানো আমি BNS ৰ ফুল ফৰ্মটো হৈছে ভাৰতীয় ন্যায় সংহিতা যিয়ে এই কি হয় এটা পেনাল কোড হয় যিয়ে ইণ্ডিয়ান পেনাল কোড IPC ক ৰিপ্লেস কৰিছিলে আৰু ইয়াত 124 যিটো সেকশন আছে হেতুৱে এসিড অ্যাটাক যিটো কৰা ক্ৰাইম খিনি হয় হেতুক এড্ৰেছ কৰে নেক্সট RPWD Act 2016 ত যিখন আহিছে হেখনৰ ফুল ফৰ্মটো হৈছে দা ৰাইটস অফ পাৰসন উইথ ডিসেবিলিটি এক্ট ই কি কৰে সোশিয়াল ওয়েলফেয়াৰ কৰা এখন এক্ট হয় যিয়ে কি কৰে আৰু যিখিনি ডিসেবল পাৰসন আছে তেওঁলোকে যাতে প্ৰপাৰ ৰিজাৰ্ভেশন পায় হেলথ কেয়াৰ পায় আৰু সোশিয়াল সিকিউৰিটি পায় তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু লগতে কোনখিনি পাৰসন উইথ ডিসেবিলিটি হয় তেওঁলোকে সেইখিনিকো ৰিকগনাইজ কৰে এতিয়া এই আৰ্টিকলটোত কি লিখা আছে হেতু চাও আহক এতিয়া ইয়াত লিখা আছে যে আমাৰ এটা লিগ্যাল গ্যাপ দেখা পোৱা গৈছে লিগ্যাল গ্যাপ কিহৰ ক্ষেত্ৰত কেনেকে ভিক্টিম কেনেকে ক্ৰাইম পানিশ কৰা হয় আৰু ভিক্টিমক কেনেকে সাপোৰ্ট কৰা হয় তাৰ মাজত এটা লিগ্যাল গ্যাপ আছে বুলি কৈছে ইয়াৰ ফাৰ্স্ট পইণ্টটো আছে দা ডিসক্ৰিপেন্সি এটা BNS কি কৰিছে ৰিকগনাইজ এটো কৰিছে যে যেটো এসিড থ্ৰো কৰা বা জবৰদস্তি এসিড ডিঙিত ঢালি দিয়া এইবিলাকক সিভিয়াৰ ক্ৰাইম বুলি ৰিকগনাইজ কৰিছে কিন্তু আমাৰ যিখন RPWD এক্ট আছে সেইখনে এক্সপ্লিসিটলি এটো ৰিকগনাইজ কৰা নাই যে যিখিনি এসিড অ্যাটাকৰ ভিকটিম আছে তেওঁলোকক পাৰসন উইথ ডিসেবিলিটি বুলি এক্সপ্লিসিটলি কি কৰা নাই ৰিকগনাইজ কৰা নাই নেক্সট ইয়াত পইণ্টটো হৈছে ইনক্লুসিভ ডেফিনেশন ইয়াত সুপ্ৰিম কোৰ্টে এইটো আৰ্গিউ কৰিছে যে যদিহে এসিড অ্যাটাকৰ ফলত গোটেই কাৰোবাৰ জীৱনটো ধ্বংস হৈ যায় যে ফৰ্চেটিক এসিড অ্যাটাক হওক বা এনেকে ডিঙিত ঢালি দিয়াই হওক জীৱনটো ধ্বংস হৈ যায় তেতিয়া কি কৰে তেওঁলোকে লিগ্যাল প্ৰটেকশন আৰু যিখিনি ডিসেবিলিটি বেনিফিট আছে সেইখিনি পোৱাটো তেওঁলোক যোগ্য হয় বুলি কৈছে নেক্সট ইয়াত পইণ্টটো প্ৰিভেন্টেটিভ জুৰিসপ্ৰুডেন্সৰ কথা কোৱা হৈছে কোৰ্টে এইটো সাজেষ্ট কৰিছে যে যিমানখিনি স্ট্যাটিউটৰী প্ৰভিজনছ আছে সেইখিনিয়ে পাষ্ট ক্ৰাইমক লৈ পেলাই হেতু এই কথাটো কোৱা নাই কিন্তু যিমানখিনি হ'ব লগা ক্ৰাইম আছে সেইখিনি ফোৰ্সি কৰিছে যাতে ফোৰ্সি কৰিছে মানে সেই ক্ৰাইম খিনি কথা ভাবি পেলাই এইটো কৈছে যে কোনো ভিকটিম যাতে লেফট বিহাইণ্ড হৈ নাথাকে পাছ কৰি যাতে নাথাকে তেওঁলোকে যাতে সুবিধা পায় যিমানখিনি পাব লগা থাকে তেওঁলোকে পাৰ্সনেল উইথ ডিসেবিলিটি আন্ডাৰত যাতে আহে আৰু সেইখিনি যিমানখিনি ওয়েলফেয়াৰ পাব লাগে সেইখিনি যাতে তেওঁলোকে প্ৰপাৰলি পায় নেক্সট ইয়াত পইণ্টটো ক্লোজিং লুপহোলৰ কথা কোৱা হৈছে যে যিখন আমাৰ RPWD এক্ট আছে ডিসেবিলিটি পাৰ্সন উইথ ডিসেবিলিটি কাৰণে সেইখন নেৰো বুলি কৈছে যে ইয়াত কৈছে যিমানখিনি প্ৰিপেৰেটৰ্ছ আছে সেই নেৰো এখনৰ কাৰণে তেওঁলোকে যিমানখিনি লিগ্যাল পানিশমেন্ট হয় সেইখিনি এক্সপ্লইট কৰিব পাৰে যে যিমানখিনি লিগ্যাল টেকনিক্যালিটিজ সেইখিনি এক্সপ্লইট কৰিব পাৰে তাৰ ফলত কি হ'ব ভিক্টিমৰ যিটো লাইফ লং ষ্ট্ৰাগল আছে হেতুত কি হ'ব আমাৰ ইম্প্যাক্ট কৰা দেখা যাব এতিয়া আমি এই ইনসিডেন্টৰ যিটো এসিড অ্যাটাকৰ যদি হিস্টৰিকেল আমি ব্যাকগ্ৰাউণ্ডটো চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ প্ৰি 2013 ত এসিড অ্যাটাকটো ক্ৰিমিনাল হিচাপে ক্ৰিমিনালাইজ কৰাই হোৱা নাছিল এটো গ্ৰিভাইছ হাৰ্ট হিচাপে IPC ত ইনক্লুড কৰা আছিল কিন্তু 2013 এখন এটা ল্যান্ডমাৰ্ক জাজমেন্ট দিলে এই কেছটোৰ ওপৰত দা লাক্সমি ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছটোৰ পাছত সুপ্ৰিম কোৰ্টে কি ডাইৰেকশন দিলে যে এসিড সেল কৰা আৰু কম্পেনসেশন ফৰ ভিকটিমছৰ হেতু কি বুলি কৈছে হেতু ৰেগুলেশনত এড কৰা হল সুপ্ৰিম কোৰ্টে হেতু দিলে যে এসিড বন্ধ কৰিব লাগিব আৰু এসিড এটাকৰ যিমানখিনি ভিকটিম আছে সেইখিনি কম্পেনসেশন পাব লাগিব নেক্সট ইয়াত ক্ৰিমিনাল ল এমেন্ডমেন্ট এক্ট 2013 ৰ কথা কোৱা হৈছে যে যিটো সেকশন ইন্ট্ৰোডিউস কৰা হল এই একখনৰ মতে 326A আৰু 326B IPC এড কৰা হল আৰু সেই সেকশন কেটাৰ জৰিয়তে কি কৰা হল যে এসিড এটাকক ক্ৰিমিনালাইজ কৰা হল নেক্সট RPWD Act 2016 ক এমেন্ড কৰি পেলাই কি কৰিলে যে ফাৰ্স্ট টাইমৰ কাৰণে যিমানখিনি এসিড এটাকৰ ভিকটিম আছে সেইখিনি ইনক্লুড কৰা হল স্পেসিফাইড ডিসেবিলিটিজ বুলি ডিসেবল পাৰসন হিচাপে তেওঁলোকক ইনক্লুড কৰা হল যাতে তেওঁলোকে যিমানখিনি সোশিয়াল বেনিফিট পাব লাগে সেইখিনি পায় নেক্সট ইয়াত BNS ট্ৰানজিশনৰ কথা লিখা হৈছে যে BNS IPC ৰিপ্লেস কৰিলে আৰু এই ল্যাঙ্গুৱেজটো চেঞ্জ হ'ল যে যিমানখিনি এসিড কৰা ভিকটিম থাকিব বা ক্ৰিমিনাল থাকিব
যদি ন্যায় সেইখিনিয়ে যদি ন্যায় পাবলৈ হয় তেনেহলে এই RPWD এক্টখন কি কৰিব লাগিব আপডেট কৰিব লাগিব তাৰ ডেফিনেশনটো যিটো ডিজেবিলিটি যিটো ডেফিনেশন সেইটো চেঞ্জ কৰিব লাগিব এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে KN Panikkar renowned historian academic and public intellectual passes away at 89 এতিয়া এই ব্যক্তিজনৰ কথা কোৱা হৈছে KN Panikkaৰৰ কথা কোৱা হৈছিলে যাৰ জন্ম হৈছিলে 1936 আৰু এতিয়া মৃত্যু হৈছে 2026 তেওঁ এজন ৰিনাউন্ড কি আছিলে হিষ্টৰিয়ান আছিলে আৰু মডাৰ্ন হিষ্ট্ৰী তেওঁ এজন ৰিনাউন্ড স্কলাৰ আছিলে এতিয়া তেওঁৰ বিষয়ে আমি পঢ়িব লাগিব এই আৰ্টিকলটোত সেইটোৱে লিখা আছে এটা KN Panikkaৰৰ যিবিলাক ৱৰ্ক আছিলে সেইবিলাক কিহৰ ওপৰত বেছ আছিলে ৰিইন্টাৰপ্ৰিটেশন অফ ইণ্ডিয়ান ৰেজিষ্টেন্সৰ ওপৰত কি আছিলে বেছ কৰি পেলাই তেওঁ ৱৰ্কখিনি লিখিছিলে এটা ৰিইন্টাৰপ্ৰিটেশন অফ ইণ্ডিয়ান ৰেজিষ্টেন্স মানে ইণ্ডিয়ান যেটো আমাৰ নেশনাল স্ট্ৰাগল আছিলে তেওঁ ৰিইন্টাৰপ্ৰিট কৰিছিলে তাৰ মানে ব্ৰিটিছ সকলৰ যেটো ভিউ ইণ্ডিয়ান স্ট্ৰাগলক লৈ পেলাই হেতুক তেওঁ কি কৰিছিলে চ্যালেঞ্জ কৰিছিলে বা ক্ৰিটিসাইজ কৰিছিলে ইয়াৰ ফাৰ্স্ট পইণ্টটোৱে হৈছে এন্টি কলোনিয়েল কনসিয়াসনেস ব্ৰিটিছে এতিয়া কি আৰ্গিউ কৰে যে যিমানখিনি আমাৰ ইণ্ডিয়ান নেশনালিজম আছে বা ইণ্ডিয়ান স্ট্ৰাগল আছিলে হেতু সময়ত হেতু এলিট মুভমেন্ট বুলি কৈছিলে কিন্তু তেখেতে সেই আইডিয়াটো চ্যালেঞ্জ কৰিছিলে যে এটো অকল এলিট মুভমেন্ট নহয় এটো কি হৈ আছে যিমানখিনি আমাৰ পিজন আছে বা লো ক্লাস যিমানখিনি পিপল আছে তেওঁলোকৰ যিমানখিনি স্ট্ৰাগল আছে সেইখিনিও তাত ডিপ ৰুটেড হৈ আছে বুলি কৈছে তাতো সোমাই আছে বুলি কৈছিলে সেই স্ট্ৰাগলটো নেক্সট ইয়াত পইণ্টটো লিখা আছে যে মালাবাৰ ৰেবিলিয়ন ৰিভালুৱেশ্যন তেখেতৰ এখন ৱৰ্ক আছিলে ৱৰ্কখনৰ কিতাপখনৰ সেই নামটো হৈছে এগেইনষ্ট লৰ্ড এণ্ড ষ্টেট তাত তেখেতে ব্ৰিটিছৰ যিটো আইডিয়া আছিলে যিটো মোপলা ৰিবেলিয়নৰ ওপৰত যিটো মোপলা ৰিবেলিয়ন কেতিয়া হৈছিলে 1921 সেইটো ব্ৰিটিছৰ ভিউটো কি আছিলে মোপলা ৰিবেলিয়নটো লৈ পেলাই যে এইটো পিয়ৰলি ৰিলিজিয়াছ ৰায়ট বুলি ব্ৰিটিছে কৈছিলে তেখেতে কি কৰিছিলে সেই ব্ৰিটিছৰ যিটো আইডিয়া হেতুক চ্যালেঞ্জ কৰিছিলে চ্যালেঞ্জ কৰি পেলাই এইটো কৈছিলে যে মোপলা যিটো ৰিলিজিয়ন হয় হেতু মোপলা যিটো ৰেবিলিয়ন হয় হেতু কি হয় ৰিলিজিয়াছ নহয় তেওঁলোকে ইয়াত কি কৈছে যে হেতু এটা ক্লাস স্ট্ৰাগল হয় বুলি কৈছে যে অপ্ৰেছ পিজেন্টাৰী খিনিয়ে কিহৰ কাৰ বিৰুদ্ধে ৰিভল্ট কৰিছিলে যিবোৰ এক্সপ্লয়টেটিভ ল্যান্ডলৰ্ড আছে জানমিজ বুলি কয় তেওঁলোকৰ বিৰুদ্ধে ৰিবেলিয়ন কৰিছিলে আৰু ব্ৰিটিছ ষ্টেটৰ বিৰুদ্ধে সেই সময়ত মোপলা ৰিবেলিয়ন হৈছিলে নেক্সট ইয়াত পইণ্টটো কালচাৰ এজ এ সাইট অফ স্ট্ৰাগল বুলি লিখিছে তেখেতৰ যিমানখিনি ৱৰ্ক আছে সেইখিনিত তেখেতে কৈছে যে কলোনিয়েলিজমটো অকল কি হয় ইকোনমিক বা পলিটিক্যাল নহয় হেতু এটা কালচাৰেল প্ৰজেক্ট বুলিও কৈছে গতিকে কলোনিয়েলিজম আমাৰ ইয়াৰ পৰা নাইকিয়া কৰিবলৈ হলে সেই কালচাৰেল ফিল্ডটোকো গুৰুত্ব দিব লাগিব সেই ফালৰ পৰা ৰেজিষ্টেন্সটো থাকিব লাগিব বুলি কৈছে এতিয়া আমি নেক্সট পাম যে এই হিষ্টৰিকেল ইভালুৱেশ্যনটো আমি চাবলৈ চেষ্টা কৰিম যে এই ইস্যুটো এতিয়া হিষ্ট্ৰীত কি হয় আমি তিনিটা মেজৰ লেন্সেছেদি হিষ্ট্ৰীখিনিক আমি এনালাইজ কৰিব পাৰো প্ৰথমটো হৈছে ইম্পেৰিয়েলিষ্ট বা কলোনিয়েল ছ'চিয়েল ইয়াত কি কৰে এইবিলাক হিষ্টৰিয়ানে কি কৰে যে ব্ৰিটিছৰ পইণ্ট অফ ভিউৰ পৰা হিষ্ট্ৰীক চাই মানে ইণ্ডিয়ান নেশনাল ৰেজিষ্টেন্স যিটো আছিলে ইণ্ডিয়ান নেশনাল স্ট্ৰাগলক ল এণ্ড অৰ্ডাৰ প্ৰব্লেম বুলিহে সেইখিনিয়ে চাই মানে ব্ৰিটিছ পইণ্ট অফ ভিউৰ পৰা সেইখিনি চোৱা হয় ইম্পেৰিয়েলিজমৰ ফালৰ পৰা চাই নেক্সট আহিলে নেশনালিষ্ট স্কুল আহিলে যিয়ে কি ফকাস কৰে ইণ্ডিয়াৰ যিমানখিনি এনচিয়েন্ট হিষ্ট্ৰী আছে বা ইণ্ডিয়ান স্ট্ৰাগল যিমানখিনি আছে ব্ৰিটিছৰ বিৰুদ্ধে সেইখিনিত ফকাস কৰি চাই আৰু যিটো আছে যিটো লেন্সেছ আছে সেইটো হৈছে মাৰ্কসিষ্ট বা সাবঅল্টাৰ্ন স্কুল সেইটোৱে কি কৰে হিষ্ট্ৰী কি কৰে সাবঅল্টাৰ্ন ৱে দি চাই মানে যিমানখিনি পিজেন্টছ আছে ৱৰ্কিং ক্লাছ আছে আৰু লোৱাৰ ক্লাছ আছে তেওঁলোকৰ ভিউৱেদি চাবলৈ চেষ্টা কৰে আৰু তাৰ সেই স্কুলখন পানিকাৰ হৈছে এজন ৰিনাউন্ড স্কলাৰ সেইটো ইৰাক কি কোৱা হয় পানিকাৰ ইৰা বুলিও কোৱা হয় এতিয়া সেই লজিকেল ফিলচফিকেল বেছটো আমি যদি চাওঁ তেতিয়া পানিকাৰৰ যিমানখিনি ৱৰ্ক আছে সেইখিনি কিহত গ্ৰাউণ্ডেড হৈ আছে হিষ্টৰিকেল মেটেৰিয়েলিজমৰ ওপৰত গ্ৰাউণ্ডেড হৈ আছে এতিয়া আমি সেই তাৰ হিষ্টৰিকেল মেটেৰিয়েলিজমৰ ওপৰত অলপ কথা জানিম হিষ্টৰিকেল মেটেৰিয়েলিজমৰ লজিকটো কি যে ছ'চিয়েল আমাৰ যিটো চেঞ্জ আহিব সেইটো ড্ৰিভেন বাই কিহৰ হ'ব কিহৰ দ্বাৰা আহিব মেটেৰিয়েল কণ্ডিশ্যনৰ পৰা আহিব যে কোনে লেণ্ড আছে কোনে লেবাৰ হৈ পেলাই কাম কৰে সেই তাৰ জৰিয়তে আহিব ৰাদাৰ দেন কি বুলি কৈছে গ্ৰেট মেনৰ আইডিয়া দি নাহে বুলি কৈছে আইডিয়াজ অফ গ্ৰেট মেন বুলি কৈছে যে গ্ৰেট মেনৰ যিমানখিনি আইডিয়াজ থাকে সেইটোৱেদি কি কৰিবলৈ আমি ছ'চাইটিখন চেঞ্জ কৰিব নোৱাৰো কিহৰ দ্বাৰা আহিব পাৰে মেটেৰিয়েল কণ্ডিশ্যনৰ দ্বাৰা আহিব পাৰে যে কোনে লেণ্ড অন কৰিছে কোনে কি কাম কৰি আছে সেইটোৰ পৰা আহিব পাৰে ইয়াৰ তেখেতে এজাম্পচন কি কৰিছিলে তেখেতে এইটো এজিউম কৰিছিলে যে আমাৰ ছ'চাইটিখন
যদি বুজি পাবলৈ হয় আমি কি বুজি পাব লাগিব কি কথাটো এনালাইজ কৰিব লাগিব পাৱাৰ যেটো স্ট্ৰাকচাৰ আছে আমাৰ সোসাইটিত হেতু কথাটো এনালাইজ কৰিব লাগিব স্পেশালি কি হয় এটা কলোনিয়াল পাৱাৰ যেটো আছিলে হে কলোনিয়াল পাৱাৰে হে ট্ৰেডিশনাল আমাৰ যেটো ফিউডালিজম আছিলে হে তেওঁলোকক কেনেকৈ মানে ইন্টাৰেক্ট কৰে হে ফিউডালিজমৰ লগত হেবিলাক কথা আমি এনালাইজ কৰিব লাগিব তেতিয়া আমি সোসাইটিখন বুজি পাম নেক্সট তেওঁ ফিলসফিক্যাল যেটো এপ্ৰোচ আছিলে হেতু কি আছিলে হিউম্যানিস্টিক বা আৰু সেকুলাৰ আছিলে তেখেতে এটো বিলিভ কৰিছিলে যে হিষ্টৰিকেল এনালাইসিস যিমানখিনি আমি কৰো হেতুৱে যাতে আমাৰ সোসাইটিত সোশিয়াল জাস্টিস আনে আৰু কমিউনাল হাৰমনি আনিব পাৰে হেতুৰ ওপৰত তেখেতে গুৰুত্ব দিছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে we now know why some people had severe blood clots after covid shots এতিয়া কি হৈছে এটা ৰিসাৰ্চত পোৱা গৈছে যে কিছুমান মানুহৰ কি হয় ব্লাড ক্লটিং হয় কোভিড শট লোৱাৰ পাছত এতিয়া আমি এটা টাৰ্মৰ কথা জানিব লাগিব VITT ভ্যাকসিন ইনডিউস ইমিউন থ্ৰম্বোসাইটোপেনিয়া এন্ড থ্ৰম্বোসিস এটো মানে ব্লাড ক্লটিং হোৱাৰ যেটো টাৰ্ম হয় হেতু বুলি লিখি থোৱা আছে তাৰ পিছত ইয়াত এটো কোৱা হৈছে যে VITT যেটো হয় ব্লাড ক্লটিং যেটো হয় হেতু ৰেন্ডম অকাৰেন্স নহয় বুলি কৈছে এটো স্পেসিফিক বায়োলজিক্যাল মিস্টেক হয় যেটো ড্ৰিভেন বাই কি এডেনৰিভাইৰেল ভেক্টৰস মানে ভ্যাকসিন দিউতে যেটো ভাইৰাস এড কৰা হয় ভ্যাকসিনত হেতুৰ ফলত কি হয় ব্লাড ক্লটিং হয় বুলি কৈছে কিন্তু এই যেটো ভ্যাকসিন হয় যেটো ব্লাড ক্লটিং হয় ভ্যাকসিনৰ ফলত হেতু সকলো মানুহৰ নহয় কিছুমান মানুহৰ কাৰণ যিবিলাকৰ নিজে এন্টিবডি গঠন কৰাৰ ক্ষমতা থাকে সেই এন্টিবডিটো গৈ পেলাই ইয়াত যেটো প্ৰটিন থাকে প্ৰটিন এডেনোভাইৰেলৰ যেটো প্ৰটিন থাকে হেতুৰ লগত ইন্টাৰেক্ট কৰি পেলাই কি হয় ব্লাড ক্লটিং হয় বুলি এই ৰিসাৰ্চটোত পোৱা গৈছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে বেংগল SIR টেষ্ট ৰিডিং দা এছটিছ অৰ্ডাৰ এতিয়া আমি এই আৰ্টিকেলটোত প্ৰথমতে জানিব লাগিব SIR মানে কি SIR ফুল ফৰ্মটো হৈছে স্পেশাল ইন্টেনসিভ ৰিভিজন এটো কি হয় এটা ডোৰ টু ডোৰ এটা ৰিগৰাস ভেৰিফিকেশন হয় কিহৰ কাৰণে এটো কৰা হয় এটো ইলেকশন কমিশন অফ ইন্ডিয়াই কৰে ইলেক্টৰেল ৰোলত যাতে একিউৰেসি মেইনটেইন কৰিব পাৰি হেতু কাৰণে হে ভেৰিফিকেশনটো কৰা হয় এতিয়া তাৰ পিছত আমি আৰু এটা আৰ্টিকেলৰ কথা জানিব লাগিব কনস্টিটিউশনৰ আৰ্টিকেল 142 কথা জানিব লাগিব যেটোৰ জৰিয়তে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে কমপ্লিট জাস্টিস আনিব পাৰে কোনো এটা কেসেছত এতিয়া এই আৰ্টিকেলটোত কি লিখা হৈছে যে আমাৰ যেটো ইলেক্টৰেল ৰোলৰ ইন্টিগ্ৰিটি হয় হেতু আমাৰ ডেমক্ৰেসি বেডৰক হয় বুলি কৈছে ইয়াৰ ফাৰ্স্ট পইণ্টটো কনফ্লিক্টৰ কথা লিখিছে যে কি কনফ্লিক্ট হৈ আছে যেটো SIR টেষ্ট বেংগলত হৈ আছে হেতু কনফ্লিক্ট এটোৱে যে ইলেকশন কমিশন অফ ইন্ডিয়াই এটো কথা কৈছে যে যিমানখিনি আমাৰ হাই ৰেংকিং গ্ৰুপ অফিসাৰ থাকিব লাগে ERৰ কাৰণে ERৰ ফুল ফৰ্মটো আমি জানিব লাগিব ইলেক্টৰেল ৰেজিষ্ট্ৰেচন অফিসাৰ হে ৰেজিষ্টাৰ কৰিবলৈ ইলেক্টৰেল ৰোল খিনি যিখিনি অফিসাৰ হাই লেভেলৰ থাকিব লাগে মানে গ্ৰুপ এ লেভেলৰ অফিসাৰ থাকিব লাগে কিন্তু সেইখিনি স্টেট গভৰ্নমেন্টে দিয়া নাই কি লেভেলৰ দিছে লোৱাৰ লেভেলৰ ক্লাৰিকেল ষ্টাফ দিছে আৰু তাৰ ফলত কি হৈছে ECI এটো আৰ্গু কৰিছে যে কোৱাসি জুডিশিয়াল যেটো নেচাৰ থাকে ECI যে ইমানখিনি 60 লাখ কেसेस যদি আছে সেইখিনি সলভ কৰিবলৈ সেই নেচাৰটোক কি কৰিছে কম্প্ৰমাইজ কৰিছে বুলি কৈছে নেক্সট ইয়াত পইণ্টটো ষ্টেটৰ কাউন্টাৰটোৰ কথা লিখা হৈছে যে ষ্টেটে এটো চ্যালেঞ্জ কৰিছে যে ECI যেটো মাইক্ৰো অবজাৰ্ভাৰ যেটো ৰোল হয় হেতু ৰোলটো চ্যালেঞ্জ কৰিছে আৰু কৈছে যে ECI যেটো ডিসপিউট হৈ আছে হেতু ষ্টাফ এভেইলেবিলিটিৰ ওপৰত হেতু কি হয় কি হেতু বিচাৰো কৈছে বা হেতু ডিসপিউটেড হয় বুলি কৈছে নেক্সট ইয়াত পইণ্টটো জুডিশিয়াল ইন্টাৰভেনশনৰ কথা লিখা কৈছে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কি ইনভক কৰিছে আৰ্টিকেল যেটো 142 আছে হেতু ইনভক কৰিছে যাতে কমপ্লিট জাস্টিস পাব পাৰে কি কৰিছে কোৰ্টে সুপ্ৰিম কোৰ্টে যে নেবাৰিং যিমানখিনি ষ্টেট আছে উৰিষ্যা আৰু ঝাৰখণ্ডৰ পৰা অফিসাৰছ আনিছে আৰু সেই কেसेছ বিলাক কি কৰিবলৈ সলভ কৰিবলৈ বা চাবলৈ দিছে যাতে কি হয় নিউট্ৰেল বা লিগেলি সাউন্ড এটা এডজুডিকেশন পাব পাৰে নেক্সট ইয়াত দা পাৰ্মানেন্ট ষ্টাফিং ডিবেটটোৰ কথা লিখা হৈছে হে আৰ্টিকেলটোৰ সেন্ট্ৰেল আৰ্গুমেন্টটোৱে হৈছে যে ECI আমাৰ ইলেকশন কমিশন অফ ইন্ডিয়াই কি কৰে আমাৰ ওন পাৰ্মানেন্ট ষ্টাফ এটা থাকিব লাগে বুলি কৈছে কারেন্টলি এটো কোৱা হৈছে যে যিখিনি বড় ষ্টাফ থাকে যদি হে ষ্টেট গভৰ্নমেন্টে সেইখিনি ষ্টাফ
ক্লাৰিকেল লেভেলৰ এনেকুৱা কিছুমান ষ্টাফ যদি এমপ্লয় কৰে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তাৰ ফলত কি হ'ব আমাৰ এডমিনিষ্ট্ৰেশ্যন বা যিটো এক্সিকিউটিভ থাকে এক্সিকিউটিভৰ প্ৰেছাৰ থাকিব পাৰে সেই ষ্টাফখিনিৰ ওপৰত গতিকে ভালকৈ সেই ভেৰিফিকেশ্যন বা ৰেজিষ্ট্ৰেশ্যনটো যিটো হ'ব সেইটোত কম্প্ৰমাইজ হোৱাৰ সম্ভাৱনা থাকে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট ইজ দ্য মুচি ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট প্ৰজেক্ট এতিয়া আমি প্ৰথমতে জানিব লাগিব যে ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট প্ৰজেক্ট মানে কি ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট মানে হৈছে এটা মাল্টি ডিচিপ্লিনাৰী প্ৰগ্ৰেম য'ত কি কৰা হয় ৰিভাৰৰ যিটো কাষটো থাকে ছাইডৰ এৰিয়াটোত আৰবান প্লেনিং কৰা হয় যাতে সেইটো ইকনমিক ইউজ বা ইকলজিকেল ৰেষ্টৰেশ্যন পাব্লিক ইউজ এইবিলাকৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে এতিয়া এই আৰ্টিকলটোত কি লিখা আছে যিটো প্ৰজেক্ট যিটো মুচি ৰিভাৰ ফ্ৰণ্ট যিটো প্ৰজেক্ট আছে সেইটোত যিটো আমাৰ মুচি ৰিভাৰ ফ্ৰণ্টৰ যিটো চিভিল ছ'চাইটি আছে সেই ছ'চাইটিয়ে কি কৰিছে সেই ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্টক অপ'জ কৰিছে এতিয়া ফাৰ্ষ্ট ইয়াত পইণ্টটো ইকলজিকেল ট্ৰান্সফৰ্মেশ্যনৰ কথা লিখা হৈছে যে মুচি যিখন ৰিভাৰ আছে সেইখন একচুৱেলি কি হয় এটা ছিজনতহে সেইখন থাকে পানী তাত এটা ছিজনত থাকে বাৰিষা ছিজনত থাকে আৰু খৰালি যেতিয়া খৰাং হৈ যায় সেইখনক অপেন চিৱেজ হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ আগতে আপোনালোকে এটা কথা জানিব লাগিব যে মুচি ৰিভাৰখন আছে ক'ত এই ৰিভাৰখন হায়দৰাবাদত আছে হায়দৰাবাদত 55 কিলোমিটাৰ এই ৰিভাৰখন বৈ যায় এটা কি হয় মুচি ৰিভাৰ সেই হায়দৰাবাদত অপেন চিৱেজ চেনেল হিচাপে ব্যৱহাৰ কৰা হয় এতিয়া এই প্ৰজেক্টটোত কি কৰিছে সেই অপেন চিৱেজৰ পৰা পেৰেনিয়েল ৰিভাৰ হিচাপে ট্ৰান্সফৰ্ম কৰাৰ কথা কৈছে এটা পেৰেনিয়েল ৰিভাৰ হিচাপে কেতিয়া ট্ৰান্সফৰ্ম কৰিব গোদাবৰী ৰিভাৰৰ পৰা কি কৰিব পানী আনি পেলাই এই মলংগা সাগৰ ৰিজাৰ্ভয়াৰেদি বোৱাই আনি সেই ফ্ল'টো মেইনটেইন কৰিব খৰালি দিনত সেই কথাটো কোৱা হৈছে নেক্সট আৰবান ৰিনিউৱেল এণ্ড হেৰিটেজৰ কথা কোৱা হৈছে যে এই ৰিভাৰখনৰ কাষতে আৰবান প্লেনিং কৰা হ'ব কি বনোৱা হ'ব লেজাৰ স্পেচেছ শ্বপিং এৰিয়াছ ৰেষ্টুৰেশ্যন অফ হেৰিটেজৰ কাৰণে এইবিলাক ষ্ট্ৰাকচাৰ বনোৱা হ'ব আৰু সকলোতকৈ ইম্পৰ্টেণ্ট যিটো ফ'কাছ হৈছে সেইটো গান্ধী সৰোবৰৰ ওপৰত দিয়া হৈছে তাত কি কৰা হ'ব এটা ষ্টেচু বনোৱা হ'ব যিটো হাইটটো চবতকৈ ডাঙৰ হ'ব ৱৰ্ল্ড ৰেকৰ্ড হাইট ষ্টেচু এটা বনোৱা হ'ব সেইটো কথা কোৱা হৈছে নেক্সট ফাণ্ডিং আৰু প্লেনিং এপৰ কথা কোৱা হৈছে যে যিটো এইটো ডিটেইল প্ৰজেক্ট ৰিপৰ্টৰ কথা কৈছে সেইটো ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো ফাণ্ডিং পোৱাৰ আগতে বনোৱা হৈছে বুলি কৈছে এতিয়া ফাণ্ডিং কোনে দিছে এছিয়ান ডেভেলপমেণ্ট যিটো বেংক আছে সেইটোৱে ফাণ্ডিং কৰিব বুলি কৈছে তাৰপিছত যিটো ডিটেইল ৰিপৰ্ট যিটো বনোৱা হৈছে সেইটো ট্ৰান্সপাৰেণ্টটো নহয় বুলি বহুতে সেই কথাটো কৈছে নেক্সট কাউণ্টাৰ আৰ্গুমেণ্ট এটা ইয়াত দিয়া হৈছে মুচি আন্দোলনক লৈ পেলাই যে এক্টিভিষ্ট আৰু ৰেচিডেণ্ট এক্টিভিষ্টে কি কৈছে যে তাত যিমানখিনি ৰেচিডেণ্ট আছে সেই ৰিভাৰখনৰ পাৰত সেইটো কি কৰিছে তেওঁলোকক ষ্টেক হোল্ডাৰ হিচাপে লোৱা নাই তেওঁলোকক কি কৰিব এতিয়া এই প্ৰজেক্টৰ কাৰণে হিউমেন ছেটেলমেণ্টটো কি কৰিব নাইকিয়া কৰিব তেওঁলোকক ৰিপ্লেচ কৰাৰ কথাহে কৈছে গতিকে সেই আৰু তাৰ উপৰিও সেইকাৰণে সেই আন্দোলনটো হৈছে তাৰ উপৰিও এই প্ৰজেক্টটোত ট্ৰান্সপাৰেঞ্চি কমকে আছে বুলি কৈছে আৰু ফ'ৰ্চড এফেকশ্যন হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে এতিয়া মুচি ৰিভাৰৰ আমি যদি হিষ্ট্ৰীটো চাবলৈ যাওঁ মুচি ফ্লাড হৈছিলে 1908ত তেতিয়া হায়দৰাবাদৰ নিজাম আছিলে কোন মীৰ ওছমান আলী খানে এজন ইঞ্জিনিয়াৰ হায়াৰ কৰিছিলে যাতে তেওঁ কি কৰিব পাৰে সেই ফ্লাডটো কণ্ট্ৰল কৰিব পাৰে ইঞ্জিনিয়াৰজনৰ নাম আছিলে এম বিশ্বেশ্বৰায় এতিয়া তাৰ পাছত 1920 কি কৰা হল মুচি ৰিভাৰতে টুইন ৰিজাৰ্ভাৰ কি কৰা হল ফৰ্ম গঠন কৰা হল মানে কনষ্ট্ৰাক্ট কৰা হল ওমান সাগৰ আৰু হিমায়ত সাগৰ বুলি যাতে ড্ৰিংকিং ৱাটাৰ প্ৰভাইড কৰিব পাৰে মেকানিজমখিনি তাত যিমানখিনি ফ্লাড হয় সেইখিনি কণ্ট্ৰল কৰিব পাৰে নেক্সট 1997 পৰা 2017 লৈকে যদি মুচি ৰিভাৰখন চাওঁ তেতিয়া বহুতখিনি ষ্টেট গভৰ্ণমেণ্টে কি কৰে এইটো ৰিজুভিনেশ্যন ইয়াৰ কৰিছিলে এই যিমানখিনি ৰিভাৰটো যিটো অপেন চিৱেজ হিচাপে যিটো ব্যৱহাৰ কৰি থকা হৈছিলে সেইখন ক্লিন কৰিবলৈ চেষ্টা কৰি থকা হৈছিলে যাতে ইকলজিকেল ৰেষ্টৰেশ্যন হয় তাৰপিছত নেক্সট আমি এইটো এতিয়াৰ যিটো প্ৰেজেণ্ট ফেজ আছে 2024 তাত কি কৰা হৈছে মুচি ৰিভাৰখনক ক্লিন কৰাৰ পৰা এতিয়া আৰবান ডেভেলপমেণ্টৰ পাৰ্ট হিচাপে সেইটো মুভ কৰিবলৈ চেষ্টা কৰি থকা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ডেভেলপমেণ্ট মিনছ এক্সপানশ্যন অফ চইচেছ ইন আমাৰ্টা চেঞ্চ কেপেবিলিটি এপ্ৰ'চ এতিয়া আমি কেপেবিলিটি এপ্ৰ'চ মানে কি সেই কনচেপ্টটোৰ কথা অলপ জানিব লাগিব এতিয়া আমি কেপেবিলিটি এপ্ৰ'চ মানে কি এজন মানুহৰ ৱেলবিং বুলি ক'লে আমি কিহৰ ওপৰত ফ'কাছ কৰিব নালাগিব যে তেওঁ ৱেল্থ কিমান আছে বা ইনকম কিমান আছে সেইটোৰ ওপৰত ফ'কাছ নকৰি পেলাই আমি যদি তেওঁ কিমান ফ্ৰীডম আছে
সেইটো ফোকাস কৰো সেইটো কি বুলি কোৱা হয় কেপেবিলিটি এপ্ৰোচ বুলি কোৱা হয় এতিয়া আমাৰ তেনে কি কৈছিলে যে আমাৰ যে ডেভেলপমেন্ট সেই ডেভেলপমেন্টটো কি হয় এক্সপানশন অফ হিউম্যান ফ্ৰীডম বুলি তেখেতে কৈছে ফ্ৰীডম ডেভেলপমেন্ট তেতিয়াহে হ'ব যেতিয়া মানুহৰ ওচৰত ফ্ৰীডম থাকিব এতিয়া ফাৰ্ষ্ট পইণ্টতে তেখেতে কৈছে যে ফ্ৰীডম এজ এন এণ্ড এ মিন এটা ফ্ৰীডম হৈছে আল্টিমেট গোল হয় ডেভেলপমেন্টৰ আৰু ফ্ৰীডম যদি নাথাকে তেতিয়া ডেভেলপমেন্টটো নহয় তাৰমানে মিন থাকিবই লাগিব মিন হিচাপে থাকিবই লাগিব ডেভেলপমেন্টত ফ্ৰীডমটো সেই কথাটো তেখেতে কৈছে নেক্সট তেখেতৰ পইণ্টটো হৈছে ক্ৰিটিক অফ ৱেল চেন্ট্ৰিক মেট্ৰিক ইয়াত কি কৈছে যে জিডিপি যদি হাই হয় সেইটোৱে এইটো নুবুজায় যে হাই কোৱালিটি অফ লাইফ এটা এখন নেশ্যনৰ আছে জিডিপি এটো এখন নেশ্যনৰ যদিহে কি এখন নেশ্যন ৱেলডি কেতিয়াও নহয় যেতিয়া সিটিজেনে বেসিক হেলথ কেয়াৰ নাপায় বা ফ্ৰীডম অফ স্পীচ নাথাকে এইবিলাক যদি নাথাকে সেই দেশখন ৱেলথি নহয় বুলি কৈছে নেক্সট পইণ্টটো দ্য থ্ৰেট অফ দ্য পোষ্ট ট্ৰুথ এৰা এই কথাটো লিখা হৈছে ইয়াত এআই কথা কোৱা হৈছে এআই এণ্ড টেকনলজিৰ কথা কোৱা হৈছে আজি এআই আৰু টেকনলজিৰ দিনত মানুহে ফেক্ট কোনটো ফিকশন কোনটো সেইটো ধৰিব নোৱাৰা হৈছে গতিকে যদিহে মানুহে সেইটো পাৰ্থক্যটো ধৰিব নোৱাৰে কোনটো ফেক্টছ বা ফিকশন সেই তেওঁলোকৰ যিটো ডেমক্ৰেসি যিটো কেপেবিলিটি থাকে সেইটো ইৰোড হৈ যাব বুলি কৈছে নাইকিয়া হৈ যাব বুলি কৈছে গতিকে এইটো বহুত দৰকাৰ যে আমি ফেক্ট কোনটো বা ফিকশন কোনটো সেইটো ডিফাৰেন্সিয়েট যাতে কৰিব পাৰো নেক্সট ইয়াত পইণ্টটো দ্য বুক ভিউ ভাৰ্চেছ ফিল্ড ভিউ কথা কোৱা হৈছে যে থিয়ৰিটিকেল যিমানখিনি এপ্ৰোচ আছে ইকনমিক লৈ পেলাই সেইখিনি আমাৰ প্ৰেক্টিকেল এপ্ৰোচৰ লগত নিমিলে বুলি কৈছে গতিকে এডাম স্মিথে কি কৈছে যে এই যিটো গেপ আছে থিয়ৰিটিকেল পলিচি আৰু প্ৰেক্টিকেলিটিৰ মাজত সেইটো গেপটো আমি ব্ৰিজ কৰিব লাগিব কিহৰ ওপৰত ফোকাস কৰি পেলাই জাস্টিসৰ ওপৰত ফোকাস কৰি জাস্টিসৰ ওপৰত ফোকাস কৰি যেটো আমাৰ ন্যায় বুলি কোৱা হয় ইণ্ডিয়ান ল্যাঙ্গুৱেজত নেক্সট ইয়াত যদি হিষ্টৰিকেল ইভলিউশনটো চাও এই ইস্যুটো তেতিয়া প্ৰি ইন্ডিপেন্ডেন্সত আমাৰ দাদা ভাই নওৰোজিয়ে কি কৰিছিলে ড্ৰেইন অফ ৱেলথৰ কথা লিখিছিলে যে আমাৰ ৱেলথ খিনি কি কৰা হৈছে ড্ৰেইন কৰা হৈছে ব্ৰিটিছৰ দ্বাৰা নেক্সট ইয়াত পোষ্ট ইন্ডিপেন্ডেন্সৰ কথা লিখা হৈছে কমান্ড ইকনমি যেটো ইণ্ডিয়া তেতিয়া কিখন জিডিপি গ্ৰো কৰাৰ ওপৰতে বেছিকৈ গুৰুত্ব দিছিলে তাৰপিছত নেক্সট 1990s যেতিয়া অমৰ্ত্য সেন আহিলে বা মেহবুব উল হকৰ নিচিনা ৰিভলিউচনাৰী আহিলে তেতিয়া তেওঁলোকে এইটো ৰিভলিউচনাইজ কৰিছিলে যে যিটো হিউম্যান ডেভেলপমেন্ট ইনডেক্স সেইটো তেওঁলোকে সেই আইডিয়াটো তেওঁলোকে ডেভেলপ কৰিছিলে 1990 তাৰপিছত ইয়াত এইটো আইডিয়াত কি কয় তেওঁলোকে এইটোত গুৰুত্ব দিছিলে যে এখন how much is a nation producing nation এখনে কিমান প্ৰডিউস কৰিছিলে সেইটো ওপৰত তেওঁলোকে গুৰুত্ব দিয়া নাই তেওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিছিলে যে how are its people doing সেই কনসেপ্টৰ ওপৰত গুৰুত্ব দিছিলে নেক্সট এতিয়া যদি প্ৰেজেন্ট ডে আমি কথা চাও তেতিয়া আজি প্ৰেজেন্ট ডে কিহৰ ওপৰত ফোকাস কৰা হৈছে মাল্টি ডাইমেনশনাল প্ৰভাৰ্টি যিটো ইনডেক্স আছে সেইটো ওপৰত বেছিকৈ ফোকাস কৰা হৈছে এই আৰ্টিকেলটো দিমানি আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটো ফালে আগবাঢ়ি Next article to title to hoise tax laws need teach to deal with big wig evaders Supreme Court. এই আৰ্টিকেলটো লিখা হৈছে যে ট্যাক্স ইভেজন যিমানখিনি আছে সেই প্ৰবলেমটো যদি আমি সলভ কৰিবলৈ হয় তে সুপ্ৰিম কোৰ্টে তাক কি বুলি কৈছে তাক লিগেল প্ৰভিজন লগাৰ কথা কৈছে টিচ লাগিব বুলি কৈছে যেটো লিগেল প্ৰভিজনৰ কথা বুজাইছে কিন্তু ইয়াত এটা ব্যালেন্স আনিব লাগিব বুলি কৈছে কিহৰ ব্যালেন্স আনিব লাগিব যাতে যিমানখিনি অৰ্ডিনাৰি সিটিজেন আছে সেইখিনি যাতে হেৰেস কৰিব নোৱাৰে সেই লটোৰ দ্বাৰা সেই কথাটো ব্যালেন্স কৰিব লাগিব বুলি কৈছে ইয়াৰ কি আৰ্গুমেন্ট কিটা যদি আমি চাও প্ৰথম আৰ্গুমেন্টটো দেখিছো ষ্টেট নেসেসিটিৰ কথা লিখা আছে যে চিফ জাস্টিস অফ ইন্ডিয়া কৈছে যে ট্যাক্স লজ যিমানখিনি আছে টেক ইভেজনৰ কাৰণে ল অনাৰ প্ৰয়োজন আছে ৰবাষ্টলি মানে বেছিকৈ ল অনাৰ প্ৰয়োজন আছে বুলি কৈছে যাতে বিগ উইগ যিমানখিনি আছে বিগ যিমানখিনি এন্টাৰপ্ৰাইজ আছে সেইখিনিয়ে ট্যাক্স ইভেজন কৰি পেলাই হাৰি যাব নোৱাৰে নেক্সট পইণ্টত ইয়াত ডিজিটেল শিফটৰ কথা দেখুওৱা হৈছে যে আজিকালি যিমানখিনি এসেট থাকে সেইখিনি ভাৰ্চুৱেল ডিজিটেল স্পেচত বা ক্লাউড সাৰ্ভাৰত কি কৰা হয় ৰখা হয় গতিকে মডাৰ্ন টাইমত হেতুক তেনেকে যে স্টোৰ কৰি থকা যিমানখিনি এসেট আছে সেইখিনিকো যাতে কাউন্টাৰ কৰিব পাৰে সেইখিনি কথাও কোৱা হৈছে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে নেক্সট নন ডিসক্লোজাৰ অফ ৰিজন এটা মেজৰ পইণ্ট অফ যেটো কনটেনশন যেটো ডিবেট হৈ আছে হেতু হৈছে যে অথৰিটিয়ে যেতিয়া এজন পাৰ্সনক সাৰ্চ কৰিবলৈ যায় সেই সাৰ্চ কৰিবলৈ যাওঁতে তেওঁ কিয় কৰিছে হেতু ৰিভিল কৰিব লাগে না নালাগে হেতুৰ ওপৰত এটা ডিবেট চলি আছে নেক্সট ইয়াত পইণ্টটো জুডিশিয়াল সেফগাৰ্ডৰ কথা কোৱা হৈছে যে কোৰ্টে এটো আৰ্গিউ কৰিছে যে যদিহে ল এখন অনা হয় সেই লখন কেতিয়াও আনকনস্টিটিউশনাল হ'বই নোৱাৰে কাৰণ জুডিশিয়াল ৰিভিউৰ
সেই পাৱাৰটো সুপ্ৰিম কোৰ্টৰ ওচৰত থাকে গতিকে কোনো এখন ল কি হ'ব নোৱাৰে আনকনষ্টিটিউচনেল হ'ব নোৱাৰে টেক্স ইভেজনৰ ক্ষেত্ৰতো যদি ল আহে তেতিয়া সেয়াও কি হ'ব নোৱাৰে আনকনষ্টিটিউচনেল হ'ব নোৱাৰে তাৰ ওপৰত জুডিচিয়াৰী সদায় থাকিব নেক্সট ইয়াত কাউণ্টাৰ আৰ্গুমেণ্ট কেইটাৰ কথা লিখা হৈছে নেট প্ৰব্লেমটো কি যে টেক্স ইভেজনৰ সময়ত কি হৈছিলে যেতিয়া ডাঙৰ এন্টাৰপ্ৰাইজৰ কাৰণে বা ডাঙৰ ব্যক্তি এজনৰ কাৰণে কিবা যদি ল না হয় তেতিয়া সেই পোৱাৰখিনিয়ে সদায় সেই লটোৰ দ্বাৰা চাফাৰ কৰে ইয়াত ডাউট ডিপ্ৰেহমৰ উদাহৰণটো দিছে যে তেনেকুৱা ক্ৰিমিনেলক কেচ কৰিবলৈ যিমানখিনি ল না হৈছিলে তাৰ ফলত পোৱাৰমেন যিমানখিনি স্মল বিজনেছমেন আছিলে টেক্স পেয়াৰ্ছ আছিলে তেওঁলোকে বেছি তাৰ পৰা ভুগিব লগা হ'ল তেওঁলোকক টাৰ্গেট বেছি কৰা হ'ল তাৰপিছত প্ৰাইভেচি ইনভেজনৰ কথা কৈছে যেতিয়া মানুহ এটা স্মাৰ্টফোন বা লেপটপটো চাৰ্চ কৰা হয় তেতিয়া তেওঁৰ যিটো ডিজিটেল প্ৰাইভেচি থাকে সেইটোত কি কৰা হয় সেইটোত ব্যাঘাত জন্মোৱা হয় সেইটো নাইকিয়া কৰা হয় গতিকে সেইটোতো আমি এটা কাউণ্টাৰ আৰ্গুমেণ্ট এই লখনক লৈ পেলাই দিব পাৰো এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটো চালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ফ্ৰম 1776 টু 2026 আডাম স্মিথ লেচন ফৰ দ্য গ্লোবেল ইকনমি এতিয়া এই আৰ্টিকলটোত আমি আডাম স্মিথৰ ফিলচফিৰ কথা পঢ়িবলৈ পাম ইয়াত কি কোৱা হৈছে যে আডাম স্মিথক প্ৰায় মিছ আণ্ডাৰষ্টুড কৰা হয় ভুলকৈ ভবা হয় কিহৰ কাৰণে তেওঁ মাৰ্কেট ফাণ্ডামেণ্টেলিষ্ট বুলি ভবা হয় কিন্তু তেওঁ যিমানখিনি ৱৰ্ক আছিলে সেইখিনি এটা বেলেঞ্চ দেখুওৱা হৈছিলে যে ইকনমিক ফ্ৰীডম আৰু social responsibility দুইটাই থাকিব লাগে বুলি এটা বেলেঞ্চ এটা দেখুওৱা হৈছিলে ইয়াত ফাৰ্স্ট পইণ্টটো লিখা হৈছে দা ৰিজেকশ্যন অফ মনোপলি স্মিথে সদায় কৈছিলে যিমানখিনি বিগ আমাৰ এণ্টাৰপ্ৰাইজেছ থাকে সেই এণ্টাৰপ্ৰাইজেছ খিনিক যাতে মনোপলি সৃষ্টি কৰিব নোৱাৰে মনোপলি যাতে থাকিব নালাগে সেইটোৰ ওপৰত তেওঁ কথা কৈছিলে তেখেতে কৈছিলে যে যদিহে মনোপলিৰ সৃষ্টি হয় তেতিয়া কি হ'ব যিমানখিনি কম্পিটিশ্যন আছে সেইখিনি ষ্টাইফল হৈ যাব আৰু কনজিউমাৰ খিনি সদায় হাৰ্ড হৈ থাকিব যদি মনোপলি থাকে নেক্সট ট্ৰেড ভাৰ্চেছ প্ৰটেকশ্যনিজমৰ কথা কোৱা হৈছে স্মিথে এইটো এডভকেট কৰিছিলে যে ফ্ৰী ট্ৰেড থাকিব লাগে কিন্তু তেখেতে এই কথাটো কৈছিলে যে নেশ্যনেল সিকিউৰিটিৰ কাৰণে বা লেভেল প্লেইং ফিল্ডটো ৰাখিবলৈ কি কৰিব লাগিব তাৰিফ ইম্প'জ কৰিব লাগিব আমি টেক্সো কালেক্ট কৰিব লাগিব সেই প্ৰটেকশ্যনিজমৰ কথাও স্মিথে কৈছিলে নেক্সট ছ'চিয়েল জাষ্টিছ এণ্ড ইকুৱেলিটিৰ কথা তেখেতে কৈছে যে তেখেতে এইটো মানিছে যে এইটো গ্ৰীড ইজ গুড যিটো কনচেপ্ট আছে সেইটো ভাল নহয় বুলি কৈছিলে যে এইটো কন্ট্ৰেৰী কৰি পেলাইহে তেওঁ কথাটো কৈছিলে এইটো ক্ৰিটিচাইজ কৰিছিলে স্মিথে এইটো ভাবিছিলে যে কোনো এখন ছ'চাইটিত যদি পুৱাৰ পিপল বেছিকে থাকে সেইখন কেতিয়াও ফ্লৰিছ নহয় ডেভেলপ নহয় গতিকে যিখিনি ৰিচ পিপল তেওঁলোকৰ এক্সপেন্সৰ এটা অংশ সদায় ৰেভিনিউ হিচাপে কালেক্ট কৰিব লাগে যাতে যিমানখিনি দুখীয়া মানুহ সেই তেওঁলোকে যাতে গ্ৰ' কৰিব পাৰে সেইখিনি ৰেভিনিউৱেদি নেক্সট ইয়াত মৰেল ফিলচফিৰ কথা কোৱা হৈছে স্মিথ আছিলে মৰেল ফিলচফিৰ প্ৰফেচাৰ তেওঁ সদায় এইটো বিলিভ কৰিছিলে যে হিউমেন বিং যিমানখিনি আছে তেওঁ হিউমেন বিং এণ্টায়াৰলি চেলফিছ নহয় বুলি কৈছে সদায় হিউমেন বিঙৰ মাজত কি থাকে এটা চিম্পেথি থাকিবই বুলি কৈছিলে তেখেতে চিম্পেথি বুলি কৈছিলে কিন্তু এতিয়া কনটেক্সটত আমি এম্পেথি বুলি কওঁ এতিয়া যদি হিষ্টৰিকেল ইভলিউশ্যনটো চাওঁ স্মিথৰ আইডিয়া তেতিয়া 1776ত যেতিয়া তেখেতৰ এখন ৱৰ্ক পাব্লিছ হৈছিলে ৱেলথ অফ নেশ্যন তেতিয়া আমেৰিকান ৰিভলিউশ্যন চলি আছিলে তেতিয়া স্মিথে এইটো ক্ৰিটিচাইজ কৰিছিলে ব্ৰিটিছৰ যিটো মাৰ্কেণ্টাইলিজম সেইটো কি কৰিছিলে সেই ৱৰ্কটোৰ জৰিয়তে ক্ৰিটিচাইজ কৰিছিলে নেক্সট 19th চেঞ্চুৰীত যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হ'ল তেতিয়া ব্ৰিটিছে কি কৰিলে স্মিথৰ ৱৰ্কটোৰ ওপৰতে ফ'কাছ কৰি ফ্ৰী ট্ৰেড কৰিবলৈ ল'লে নেক্সট 20th চেঞ্চুৰী কল্ড ৱাৰৰ সময়ত স্মিথক ক্ৰিটিচাইজ কৰা হ'ল কেপিটেলিষ্ট বুলি সদায় কি কৰা হ'ল সদায় ছ'চিয়েলিষ্ট যিমানখিনি আছিলে তেওঁলোকে ক্ৰিটিচাইজ কৰিবলৈ ধৰিলে নেক্সট 21st চেঞ্চুৰীত যেতিয়া টেক ইৰা আহিলে তেতিয়া বিগ টেক মনোপলি চলিলে এটা কোম্পানী মনোপলি চলিবলৈ ধৰিলে স্মিথক আকৌ নতুনকৈ পঢ়া হ'ল স্মিথৰ ৱৰ্কত যে মনোপলি কনচেপ্টটোক যে তেখেতে অপ'জ কৰিছিলে সেই কনচেপ্টটোৰ ওপৰত গুৰুত্ব দিয়া হ'ল নেক্সট 2026ত এতিয়া কাৰেণ্ট কনটেক্সটত কি চলি আছে যে যিটো ষ্ট্ৰেটেজিক অটনমি চলি আছে প্ৰটেকশ্যনিজম চলি আছে যিটো আমেৰিকান ফাৰ্ষ্ট পলিচি বা আমাৰ ইণ্ডিয়াৰ আত্মনিৰ্ভৰ ভাৰত এইবিলাক পলিচিত কিহৰ ওপৰত বেছ কৰি পেলাই অনা হৈছে বুলি কৈছে স্মিথৰ যিটো প্ৰটেকশ্যনিজম পলিচি সেইটোৰ ওপৰত বেছ কৰি অনা হৈছে বুলি সেই স্মিথৰ আইডিয়াটো তেনেকে ষ্টাডি কৰা হৈছে আমাৰ আজি নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ XGIS একাডেমীৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ